গৈছো দেই ৰ'ব লগ লগ আনিলো আৰু এটা কথা নহয় অকণমান বেছিকৈ ল'ব লাগে আকৌ এগিলাচ নিয়েছে দুইজনে এই নহয় অ' মেনকা বাইদেউ এই মানুহ যদি ঘৰত এজন এজন থাকে এগিলাচ নে নেকি বেছিকৈ নিম নেকি কওকচোন এই গতিকে আৰু এগিলাচে হৈয়ে যায় আমাৰ দুইজনকে হাৰিয়াম ককাইদেউক লগ পোৱা হ'লে ভাল পালেহেঁতেন এতিয়া তেওঁ নাই নহয় সেইকাৰণে আজি ময়ে গাখীৰ দিছোঁ আৰু গম পাওঁ নহয় গম পাওঁ সকলো কথা গম পাওঁ এই যে পাহাৰৰ কাষত ঋষিমুনি তিনিজন যে বহি থাকে এই তিনিজন ককাই ভাই নহয় জানো সেই তিনিজনকে তেওঁ যে ফ্ৰীতে গাখীৰ খুৱাই আছে ইমান দিনৰ পৰা সকলো বুজিছোঁ হ'ব দিয়া তেন্তে গৈ থাকোঁ প্ৰণাম বাবা এইয়া গাখীৰ আনিছিলোঁ তথাস্তু আন গাখীৰ আনিছ আন এই ছাইডতে মোৰ পাত্ৰটো আছে এই তাতেই তই বাকী থৈ যা প্ৰণাম বাবা আপোনাৰ গাখীৰখিনি লৈ লওক তই আহিলি পিছে তই আমাৰ ককাইদেউক দিলি নে নাই দিলোঁ বাবা দিলোঁ আপোনাৰ ডাঙৰ ককাইদেউক প্ৰথমে দিছোঁ আপুনি মাজু কাৰণে আপোনাক এতিয়া দিছোঁ আৰু সৰুজনাক দিবলৈ আছেই মোৰ কিনাৰতে থকা পাত্ৰটোতে দি থৈ যা বাৰু তই যে এনেকৈ আমাক এনেই গাখীৰ খুৱাই আছ তই পিছে বিক্ৰী কৰ নে নাই কৰোঁ বাবা কৰোঁ আপুনি সেইবোৰ একো চিন্তা নকৰিব আপোনালোকৰ তিনিজন ককাই ভাইক মই এনেকৈ যে অকণমান গাখীৰ দিবলৈ পাৰিছোঁ খাটি গাখীৰ খুৱাবলৈ পাৰিছোঁ সেইটো মই বৰ সন্তোষ পাওঁ মনত সেইকাৰণে আপোনালোকৰ কাৰণে লৈ আহোঁ সঁচাকৈয়ে কিমান মানুহ যে এইফালে পাৰ হৈ যায় কিন্তু তই যে পুৱাই গাখীৰকণ দি থৈ যাওঁ সঁচাকৈয়ে তোক মই আশীৰ্বাদ দিছোঁ বাবা আপোনাৰ দুজন ককাই ভাইক মই গাখীৰ দিয়ে থৈ আহিছোঁ এয়া আপোনাৰ বাবে কি যে আচৰিত আমি তিনিওটা জজা বুলি কেনে গম পায়ো তই এনেকৈ যে মোক চিনি পাওঁ বাৰু দে ভগৱানে যে আমাক ইমান ধুনীয়াকৈ আশীৰ্বাদ দিব বুলি ভবাই নাছিলোঁ আমাৰ পুত্ৰ সন্তানটিক মোৰ যে কিমান মৰম লাগিছে দেখি চোৱাচোন চোৱা কিমান ধুনীয়া মুখখন মই যে কাইলৈ গৈ পেলাই এই আমাৰ ঋষিমুনি বাবাকেইজনক দৰ্শন দিয়াই আনিম তেওঁলোকৰ আশীৰ্বাদতেই চাগে এয়া হৈছে কাইলৈ লৈ যাবগৈ আৰু ৰাতিপুৱা সোনকালে যাব বাবা প্ৰণাম বাবা মোৰ এটি পুত্ৰ সন্তান হৈছে আপোনাক দৰ্শন দিয়াবলৈ আহিছোঁ চাওকচোন চাওক ভগৱানে আমাক কিমান ধুনীয়াকৈ আশীৰ্বাদ কৰিলে আৰু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে এয়া কেতিয়াও সম্ভৱে নাছিল বাহ এয়া বৰ ভাল কথা ৰ'বা তোমাক মই এটা উপহাৰ দিম এইয়া লোৱা এয়া দুবৰি বন প্ৰণাম বাবা এয়া মোৰ পুত্ৰ সন্তান আপোনাক দৰ্শন দিয়াওঁ বুলি আহিছোঁ এবাৰ চকু মেলি চাওক বাবা শুনি বৰ ভাল লাগিল এইয়া লোৱা উপহাৰ স্বৰূপে মোৰ ফালৰ পৰা এখিলা বেলপাত আৰু তোমাৰ ল'ৰাটিৰ নাম দিবাকৰ ৰাখিবা তেতিয়া সি সূৰ্যৰ কিৰণৰ দৰে জিলিকিব হ'ব বাবা বাবা এয়া মোৰ পুত্ৰ সন্তান দিবাকৰ আপোনাৰ ককাইদেউ হাতে থৈছে নামটো এবাৰ চকু মেলি চাওক বাবা বাহ বৰ ধুনীয়া মই আশীৰ্বাদ দিছোঁ দিবাকৰক এই উপহাৰ স্বৰূপে মোৰ ফালৰ পৰা এটা পিতলৰ কেটলি দিছোঁ শুনিছে যাওক গাখীৰখিনি দি থৈ আহকগৈ ঋষিমুনি বাবাকেইজনে ৰৈ আছে চাগে নহয় আজি যে ইমান দেৰি কৰি আছে আপুনি নাই মই আৰু গাখীৰ দিবলৈ নাযাওঁ বহুত বছৰ গাখীৰ খোৱালোঁ তেওঁলোকক মোৰ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আছে মনত কিন্তু সেইটো কথা নহয় যে মই সদায় গাখীৰ খুৱাই থাকিম আজি মোৰ পুত্ৰ সন্তানটি মই দেখুৱাবলৈ লৈ গ'লোঁ দেখুৱাই মোক কি হ'ল কালিতো লৈ গৈছিলোৱে ন এইয়া কি দিলে মাত্ৰ পিতলৰ এটা কেটলি বেলপাত আৰু দুবৰি বন তথাপি আপুনি যে সদায় দি থাকে গাখীৰ সেইকাৰণেহে কৈছিলোঁ হ'ব দিয়ক কথাটো কিন্তু ময়ো নভবা নহয় ইমান বছৰে গাখীৰ খুৱাই এইকেইটা বস্তুনো কিয় দিব লাগে বাৰু নিদিলে একো দিবই নালাগিছিল তাকে ভাবি আছোঁ মই হ'ব দিয়ক দিবাকৰ গৰু চৰাবলৈ ওলাইছা ককা গৰু চৰাবলৈ ওলাইছোঁ দেৰিয়ে হৈছে আজি বহুত কাম কৰি আছে নহয় মা দেউতাটো কামলৈ ওলাই গ'লেই মোৰ আকৌ ঘৰতো কাম আছে গৈ কেনেকৈ কি কৰোঁ ভাবিয়ে পোৱা নাই যোৱা গৈ থাকা মেনকাই বৰ কামিয়াল ল'ৰা এটাকেই পালে দেই ভগৱানৰ ফটোখন বহুত ধূলি হৈছে এতিয়াই মুচি দিওঁ পাই ঢুকি পাবলৈ টান হৈছে দেখোন এটা কাম কৰোঁ ফটোখন মই উলিয়াই আনো আৰে এয়া কি এই শুকাই যোৱা দুবৰি বনৰ পৰা কোনে থৈছে দেউতাই যে এদিন কৈছিলে ঋষিমুনি তিনিজনে কিবা উপহাৰ দিয়াৰ কথা এই দুবৰি বনখিনি তাৰমানে তাৰে হয় চাগে দেই ইয়াক শুকাই গ'ল মই পেলাই দিয়াই ভাল হ'ব দিবাকৰ তই আমাৰ গাই গৰুকেইজনী ক'ত বান্ধিলিগৈ মা মই বাৰীতে বান্ধি থৈছোঁ আনিমগৈ নহয় যোৱা তুমি নিজৰ কাম কৰি থকাগৈ ডাক্তৰ ছাৰ আপুনি এতিয়া ঔষধকেইটা সকলো মই খোৱালোৱে তথাপি দেখোন মোৰ ল'ৰাটো ভালেই হোৱা নাই কি হৈছে বাৰু মই ভালকৈ ধৰিব পৰা নাই আমাৰ কিন্তু বহুত ভয় লাগিছে মই ঔষধবিলাক সকলো দি দিছোঁ আপোনালোকে সময়মতে খুৱাই থাকিব নিজে ভাল হৈয়ে যাব এতিয়া মই কৈ থাকোঁ মোৰ দেৰি হৈছে কি যে হৈছে মই কিন্তু ধৰিব পৰা নাই মই অকণমান বাহিৰলৈ যাওঁ মই চিন্তা কৰিব লাগিব কি যে হৈছে ল'ৰাটো আমাৰ দেখোন আমাৰ ভৰি ভঙা গাইজনী এই দুবৰি বনখিনি খাই পেলাই কেনেকৈ ভৰিটো ঠিক হ'ল
নিশ্চয় তাৰমানে এই দুবৰি বনখিনি যাদুকৰী হয়। মই এতিয়াই দিবাকৰক গৈ পেলাই এই দুবৰি বনখিনি পিহি পেলাই আৰু ৰসখিনি খুৱাই দিম, নিশ্চয় ভাল পাব। দিবাকৰ শুনচোন নিশ্চয়, সেইদিনাখন তই দুবৰি বনখিনি পেলাই দিছিলি যে, সেইখিনি খাই পেলাই আমাৰ গাইজনী ভৰিটো ঠিক হৈ গ'ল। তই উঠ, তোক মই ৰস অকণমান খুৱাই দিওঁ ইয়াৰ পৰা। হয় নেকি দেউতা? হ'ব তেতিয়াহ'লে খুৱাই দিয়ক। মোৰ ভাল হৈ গ'ল, মোৰ পেটৰ বিষ ভাল হৈ গ'ল সকলো। এতিয়া মই দৰৱ নাখালেও হ'ব, মোৰ এতিয়া বহুত আৰাম লাগিছে। হায় হায়, আমাৰ দেখোন খেতিত পানীয়ে নাই। এইবাৰ কেনেকৈ খেতি কৰিম? সকলো শেষ, সকলো শেষ। ককা, উপায় নাই আৰু, এইবাৰ বৰষুণ নাই যে, এতিয়া আমি গাঁওবুঢ়া গাইডকে কিবা এটা সহায় বিচাৰিব লাগিব, কৃত্ৰিমভাৱে যদি পানী কিবা এটা দিবলৈ পাৰে। গাঁওবুঢ়া গাইডক আমাক সহায় কৰক, এইবাৰতো বৰষুণ নাইয়ে, আপুনি কৃত্ৰিমভাৱে পানীৰ যোগান ধৰক, যাতে আমি খেতি বাতি ভালকৈ কৰিবলৈ পাৰোঁ। নাই 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 নাই, মই কোনোপধ্যে দিবলৈ নোৱাৰো। মই নিজেই ধাৰত পোত গৈ আছো। মই কেনেকৈ দিম? মোৰতো নিজৰো অৱস্থা বেয়া হৈ আছে। গাঁওবুঢ়া গাইডক আমি খেতি বাতি নহ'লে কেনেকৈ খাম? তোমালোকৰ যদি মন আছে তেন্তে তোমালোকে পইচা দিবা। মই টাউনৰ পৰা পানী কিনি আনিম আৰু তাৰ পিছত খেতি বাতি কৰিবলৈ উপযুক্ত কৰি দিম। বুজিছ চিকন্দৰ, খেতি বাতিখিনিৰ পৰা যে পানী ময়ে গায়ব কৰিলো, সিহঁতে গমেই নাপায়। আৰু সিহঁতি এতিয়া মোৰ পৰা পইচা দি পানী কিনিবলৈ আহিব। আমি হয়তো গাঁওবুঢ়া গাইডক পইচা দিব লাগিব, তেতিয়াহে আমাক পানীৰ ব্যৱস্থা কৰি দিব। লুঙিয়া খুৰা, সেইটো কথা নহয়। আমি কিয় পইচা দিম? গাঁওবুঢ়া কাইদেৱে আমাৰ গাঁওখন ৰক্ষা কৰিবলৈ আছে। যিকোনো কথাৰ মীমাংসা তেওঁৰ ওচৰত থাকেই সদায়। আমি কিয় পইচা দিম? গাঁওবুঢ়াইটোৱে নেমানেই দেখোন।